নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি SSC GD 2023-24 যিটো ফিজিকেল বৰ্তমান চলি আছে, ডিভি লগতে হ'ব, মেডিকেল হ'ব, তাৰ আপডেট দি আছোঁ। তাৰ কাৰণে আমাৰ সৈতে জড়িত হৈ থাকক, বেল আইকনটো বজাই ৰাখিব ছাবস্ক্ৰাইব কৰি। এতিয়া তেজপুৰৰ যদি আছাম ৰাইফলৰ কথা ক'বলৈ যাওঁ, তাতে 500 মিটাৰ ট্ৰেক দিছে, 10 পাক, প্ৰতিটো পাকত টোকন দিছে। লগতে যিটো চিপৰ কথা বহুতে কৈ আছিল, চিপ তাতে লগোৱা হোৱা নাই, কোনো কাৰণে চিপ লগোৱা নাই। আৰু 100টাকৈ দৌৰিব দিছে, যিটো গ্ৰুপ আছিলে তাতে 100টাকৈ দৌৰিব দিছে। পাছিং পাৰ্চেণ্টেজ যদি চাওঁ তেন্তে 50 মানে ওচৰে পাজৰে 50%ৰ ওচৰে পাজৰে পাছ কৰিছে। 10 পাক দিছে, প্ৰতিটো পাকত টোকন দিছে। টোকনটো ল'বলৈ নাপাহৰিবা, এটা টোকন যদি তুমি মিছ কৰি দিয়া তেন্তে তোমাৰ ৰাউণ্ড এটা কমকৈ ধৰা হ'ব, যিহেতু ইয়াতে চিপ লগোৱা হোৱা নাই বা RFID যিবিলাক আমি ID আমাৰ পুলিচত লগোৱা হয়, সেইবিলাক ID লগোৱা হোৱা নাই। এতিয়া তেজপুৰৰ যদি কথা ক'বলৈ যাওঁ, 10 পাকত বহুত ল'ৰা ফেইল কৰিছে, কাৰণ বহুতে প্ৰেক্টিছ কৰিছিলে ৰোডত। ৰাস্তাত ৰানিং কৰা আৰু গ্ৰাউণ্ডত ৰানিং কৰাৰ মাজত বহুত পাৰ্থক্য আছে। বহুতে যিহেতু ষ্ট্ৰেট ৰানিং বেছি কৰিব পাৰে, কোনোবাই পাক মাৰিব নোৱাৰে। এতিয়া ময়ো যদি নিজৰ কথা কওঁ, ময়ো ইমান পাক মাৰি ভাল নাপাওঁ। পুলিচত যেনেকৈ পাক মাৰিব দিয়ে আমাৰ 3200 মিটাৰত, এতিয়া যদি 5 কিলোমিটাৰ আমাক যদি ৰাউণ্ড মাৰিব দিয়ে তেন্তে এটা বহুত বেছি টান হয়। আৰু লগতে বতৰৰ দেখিছাই তোমালোকে, বতৰ কেনেকুৱা গৰম। আৰু বহুতে একেবাৰে ইজি বুলি ভাবি আছিলে, SSC GD ফিজিকেল বহুত ইজি বুলি বহুতে ভাবি আছিলে। আৰু আমি যেতিয়া ভিডিঅ' কৰোঁ তেতিয়া বহুতে কৈছিল যে 90% পাছ কৰিব, অসমৰ ল'ৰা কোনো ফেইল নকৰে, বহুতে কমেণ্ট কৰিছিল। আৰু তেতিয়া মই একো উত্তৰ দিয়া নাই, কাৰণ যোনে প্ৰেক্টিছ কৰিছে তেওঁতো পাছ কৰিবই। ফেইল কৰাৰ কাৰণ হ'ব পাৰে গৰম, আৰু বহুতে প্ৰেক্টিছ নকৰাৰ কাৰণে, গ্ৰাউণ্ডত প্ৰেক্টিছ নকৰাৰ কাৰণে হ'ব পাৰে। সেই সমস্যাটো মই আগতেও কৈছিলোঁ তোমালোকক। আগতেই যেতিয়া মই যেতিয়া ভিডিঅ' বনাইছোঁ, মই তেতিয়াই কৈছোঁ যে তোমালোকে নিজকে প্ৰিপেয়াৰ কৰিবা, বথ মানে গ্ৰাউণ্ড আৰু ৰাস্তা দুটাৰ কাৰণে প্ৰিপেয়াৰ কৰিবা। আৰু এতিয়া যিহেতু গ্ৰাউণ্ডত দি দিছে, বহুতে সেইটো কাৰণে ভয়ো খাইছে। পাক মাৰাৰ কাৰণে বহুত অসুবিধা হয়, এইটো ময়ো বুজি পাওঁ, যিহেতু আমি সেইবিলাক পাছ কৰি আহিছোঁ। সেইটো কাৰণে আৰু এতিয়াতো উপায় নাই, কাৰণ য'ত যিটো চেণ্টাৰ দিছে সেইটো উপায় নাই, কাৰণ সেইটো হিচাপত আমি ৰানিং কৰিব লাগিব, পাছো কৰিব লাগিব। আৰু মই আশা কৰিম যে যিসকলে প্ৰেক্টিছ কৰিছে বা এতিয়া যিসকলৰ টাইম আছে, তেওঁলোকে যাতে গ্ৰাউণ্ডতো প্ৰেক্টিছ কৰি লয়, যাৰ যিটো চেণ্টাৰত পৰিছে। সেইটোৱে সৰু সৰু আপডেটবিলাক আমি জনাই আছোঁ। চিপ লগোৱা হোৱা নাই, সেইটো কাৰণে ভয় কৰিব নালাগে। আৰু 10 পাককৈ দিছে, 500 মিটাৰ ট্ৰেক, টোকন দিছে, এইখিনিয়ে তেজপুৰৰ আছাম ৰাইফলৰ আপডেট এইখিনি। আৰু ইয়াৰ পিছত ডিটেইল যেতিয়া আমাৰ আপডেট আহিব, মই নিশ্চয়কৈ তোমালোকক জনাই থাকিম। থেংক ইউ।